কি খবৰ আপোনালোকৰ? মোৰ ভালে, আশা কৰোঁ সকলোৱে ভালে আছে। এয়া আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' ইউটিউবৰ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আজি দিব ওলাইছোঁ ইউটিউবত আলু চপৰ ৰেচিপি। মোৰ ষ্টাইলত বনাম, কেনেকুৱা হয় কি হয় গোটেইখিনি চাই থাকক। বেয়া হয় ভাল হয় কমেণ্ট কৰি জনাব কেনেকুৱা হয়। বলক এতিয়া আমি আলু চপখিনি বনাওঁ। এতিয়া মই আলু চপৰ কাৰণে পিঁয়াজটো চেলাই ল'লোঁ। চেলাই লৈ পিনে এতিয়া মই চপাৰত মাৰিম। তাতে এটা জলকীয়াও দিছোঁ আৰু পিঁয়াজ এটাই দিছোঁ, যিহেতু মই ইমান নবনাওঁ সেইকাৰণে এটাই দিছোঁ। আৰু এতিয়া আলু যিখিনি আলু আছে সেইখিনি আলুখিনিৰ লগত মানে পিঁয়াজটো দি দিম। আলুখিনি এতিয়া সানি লৈ এই মছলাখিনিও দি দিম। মছলাখিনিৰ লগত এটা কণীও দিছোঁ, সেইখিনি একেলগে মিক্স কৰি পিনে এক্সট্ৰাকৈ থৈ দিম। এতিয়া মোৰ আলুখিনিটো ৰেডি হৈ গ'ল। এতিয়া বাছ ব্ৰেডৰ কামখিনি আছে। ব্ৰেডৰ ছাইডখিনি মই এৰুৱাই পিনে সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি পিনে মাজৰখিনি উলিয়াই মিক্সিত ধুনীয়াকৈ দি দিলোঁ। মিক্সিত এতিয়া দি পিনে মই মিক্সিত ব্ৰেডৰ বগাখিনি মানে গুড়ি কৰি ল'লোঁ। এতিয়া সেইখিনি উলিয়াই পিনে মই ধুনীয়াকৈ আলুখিনিৰ লগত দি দিলোঁ। আলুখিনিৰ লগত দি পিনে এতিয়া মই ধুনীয়াকৈ আলুখিনিৰ লগতে সানি ল'লোঁ। গোটেইখিনি সানোতে অকণমান টাইম লাগিছে, ইয়াতে সৰুকৈ মানে শ্বৰ্টকৈ দেখুওৱা গৈছে। এতিয়া মোৰ আলুখিনিও ৰেডি হৈ গ'ল। এতিয়া বাছ খালি আলুৰ শ্বেপটো দিব আছে, আলু চপৰ শ্বেপটো যে সেইটো দিব আছে। এতিয়া মই দি আছোঁ বাৰু, চাই থাকক। এইখিনি ব্ৰেডৰ ছাইডৰখিনি হয়। এইফালে মোৰ আলু চপকেইটাও ৰেডি হৈ গৈছে। এতিয়া বাছ খালি লাষ্ট ষ্টেপটো বাকী আছে। আলু চপকেইটা ব্ৰাউনিখিনিৰ লগত মিক্স কৰিব বাকী আছে। মই লাহে লাহে মিক্স কৰি আছোঁ, কাৰণ মানে ধৰিব বহুত ভয় লাগি আছে ভাঙি যাব বুলি, কাৰণ বহুত ঢিলা হৈছে। এইফালে মোৰ আলু চপকেইটা পূৰা ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া খালি তেলত ফ্ৰাই কৰিব আছে। মই ধুনীয়াকৈ এতিয়া তেলত এটা দি দিলোঁ। লাহে লাহে হৈ আছে এইটোও, আৰু এটা দি দিলোঁ ছাইডত, সেইটোও হৈ আছে। এতিয়া আদা হ'লে ক'ব গ'লে এতিয়া মোৰ ৰেডিয়ে হৈ গ'ল আলু চপখিনি, মানে আলু চপকেইটা। এতিয়া বছ ফ্ৰাই কৰিব আছে। এতিয়া ফ্ৰাই কৰি পিনে আপোনালোকক জনাই আছোঁ। গাইজ সঁচাকৈ বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকেও ঘৰত এবাৰ প্লিজ ট্ৰাই কৰি চাব।